বাইদেউ ক'ৰ পৰা আহিছে? আমি বঙাইগাঁৱৰ পৰা আহিছোঁ। বেনানা চিপছটো ভাল হয় ইয়াৰে, আপোনালোকে ট্ৰাই কৰিব। হয় আমাৰ এটা হয় অমিতা নি আছে বাজাৰত। এতিয়া আমি আহি পালোঁ ধনতলা বজাৰ আৰু বজাৰত আহিয়ে পালোঁ তিয়ঁহ। এইবিলাক একদম লোকেল তিয়ঁহ ঘৰৰ বিক্ৰীৰ কাৰণে লৈ আহিছে। আৰু ইফালে সৰু সৰু পানীলাও। আৰু এতিয়া খুৰাৰ পৰা তিয়ঁহখিনি লৈ ল'লোঁ। খুৰাই তিয়ঁহখিনি এতিয়া জুখি আছে। এইখিনি হ'ল মূলা, 10 টকাকৈ কিলো দি আছে। আপোনালোকৰ ফালে কিমান চলি আছে জনাবচোন এবাৰ কমেণ্টত। আৰু ইফালে বেঙেনা, বিন লৈ ল'লোঁ আধা কিলো, 40 টকা ল'লে। আৰু বজাৰ এতিয়া হৈয়ে গ'ল প্ৰায়। এতিয়া আমি যাম ঘৰলৈ। তো মই এইটো ঘৰতে ৰুইছিলোঁ তিয়ঁহ, হৈছে ইমান ডাঙৰ। আৰু এটা হৈছে ইফালে। আৰু এটা হৈছে এইফালে হৈছে আৰু এটা হৈছে। তো ছিঙিম এতিয়া। এই ছিঙি ল'লোঁ একদম। দুটা হৈছে ন? দুটা বঢ়িয়া একদম ঘৰৰ ফ্ৰেছ অৰ্গেনিক। নমস্কাৰ, মোৰ দোকানলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আহক আজি মোৰ দোকানত কি বস্তু পোৱা যায় তাৰে অলপ আপোনালোকক দেখুৱাইছোঁ। তো আজি মোৰ দোকান পাব, আজি লৈ আহে একদম ফ্ৰেছ অমিতা। তাৰপিছত আলুটো আছে, আপোনালোকক দেখাই থাকোঁ। মধুৰিআমটো আছে, এইটো আজি লৈ আহিছোঁ। এইটো কি হ'ল? কোমোৰা। আৰু আপোনালোকৰ ফালে কি বুলি কয় এইটো কমেণ্ট ছেকশ্যনত আপোনালোকে জনাব। আৰু এইটো মাকৈ আপোনাৰ লাগিলে আৰু এখন। ইফালে আছে লোকেল তিয়ঁহ পাব। আপোনালোকেতো গমেই পায় বাকীখিনি বস্তু। হালধি আছে, লোকেল আমলখি এইবিলাক তেতেলী আৰু পাই যাব একদম আনাৰস। তো আজি আমাৰ ইয়াতে বাইদেউ, দাদা, ভণ্টি হ'ব নেকি? ভণ্টি আহিছে। বাইদেউ ক'ৰ পৰা আহিছে? আমি বঙাইগাঁৱৰ পৰা আহিছোঁ। তো আহিলে আমি ইফালে ৰাস্তাতে ফ্ৰুটছ লওঁৱে। তো আজি আমি ল'লোঁ কল লৈছোঁ, তাৰপিছত বেনানা চিপছটো ভাল হয় ইয়াৰে, আপোনালোকে ট্ৰাই কৰিব। আৰু লোকেল কোমোৰা লৈছোঁ আমি, একদম পিয়'ৰ হয়, খাই ভাল পাব। আমাৰ ইয়াত লোকেলি হয় এইবিলাক। কলকেইটা কিন্তু আগত কিছুমান কাৰ্পেট দিয়া, কিছুমান মেডিচিন দিয়া থাকে ন, ইয়াৰ কলটো মানে ভাল হয়। আপোনালোকে ইফালেদি যদি বঙাইগাঁও ধুবুৰী যোৱা ৰাস্তা, চালবাৰী বুলি কয়, এইখিনি বৈতামাৰী লোকেশ্যন হয়। তাত যদি ৰাস্তাদি যায় তেনেহ'লে এবাৰ নামি কিনে আপোনালোকে ট্ৰাই কৰিব পাৰে। এবাৰ ট্ৰাই কৰি চাওক, দেন আপুনি নিজে আহিব নিজে। ঠিক আছে, আহক আপোনালোকক ভিডিঅ'টো চাই কিনে। আৰু ইয়াতে আহিলে ফ্ৰুট শ্বুটবিলাক খাব পাৰিব। আৰু ফ্ৰুট চালাডো পায় ইয়াতে। ফ্ৰুট চালাডো পায়, ফ্ৰুট চালাডো খাব পাৰিব। বনাই দিলে হ'ল এতিয়া যদি খায়। যেতিয়া আহক এই ঠাইটো ভিজিট কৰিব। এইখন ষ্টল আমাৰ নিজৰে ষ্টল হয়, আমাৰ নিজৰ বুলি ভাবিব। এই মানুহটো আগবঢ়াই লৈ যাওক, যোনে দি আছে আপলোড কৰি আছে, যি এজনে ছাকচেছ কৰে এই লাইফত। লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব। থেংক ইউ। দোকানৰ লোকেশ্যনটো হ'ল, আপুনি যদি বৈতামাৰী চালবাৰী সিফালৰ পৰা আহে তেতিয়াহ'লে মোৰ দোকানখন লেফ্ট ছাইডত পৰিব। আৰু আপুনি যদি চাপৰ বিলেজীৰ পৰা ধুবুৰীৰ পৰা যদি আহে তেতিয়াহ'লে মোৰ দোকানখন আপোনাৰ ৰাইট ছাইডত পৰিব। এইটো মাছাকা ব্ৰিজৰ ওচৰত থাকে দোকান। আপোনালোকে আহক আৰু আহি কিনে বেলেগ ফলৰ জুতি ল'ব পাৰিব। আমাৰ ইয়াত একদম ফলবিলাক অৰ্গেনিক হয়। তো আজিলৈ ভিডিঅ'টো ইয়াতে সামৰিছোঁ। ধন্যবাদ। জয় অসম।
ভিডিঅ'টো চাই কেনেকুৱা পালে যদি ভাল পাইছে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব নাপাহৰিব